নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যাম কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ যি প্ৰাক্তন ছাত্ৰই গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত কৰি আছিল, আজি শেষ দিন। আৰু সেই শেষ দিনত আজি মই আপোনালোকক দেখুৱাবলৈ যাম। আৰু আজি এজন এনেকুৱা ব্যক্তি আহিব যিজনে কেৰিয়াৰ কাউন্সিলৰ বিষয়ে পাঠদান দিব। আৰু তেখেত আহিছে গোলাঘাট SPP কলেজৰ পৰা। আৰু তেখেতৰ নাম হৈছে আমাৰ ডক্টৰ পলাশ সন্দিকৈ। আৰু তেখেতৰ ওচৰলৈ মই যাম। তেখেতে যি পাঠদান দিব তাৰে মই অলপ দেখুৱাম, আপোনালোকে চাব। আৰু মোৰ মোবাইলটো ইমান নাহিলেও আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, প্ৰথমৰ পৰা শেষলৈকে চাব। তেওঁ যি পাঠদান দিয়ে, এই পাঠদানটো মানে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত প্ৰয়োজনীয় হ'ব আৰু লাইফৰ কাৰণে মানে আমি এতিয়া যাওঁ তেখেতৰ ওচৰলৈ। যি কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ আগতেও মই কেইবাটাও কাৰ্যসূচীৰ বিষয়ে জানো, বিশেষকৈ যেতিয়া সোণালী জয়ন্তী বা ইয়াৰ যিটো মহান্তিৰ সময়তো আমি গম পাইছিলোঁ, তেতিয়া আমি গম পাওঁ ইয়াতে খো পাতিছিলে, খো পাতোঁতেও আমি আহিছিলোঁ। আৰু তেতিয়া দেখিছোঁ যে প্ৰাক্তন শিক্ষাৰ্থী মঞ্চই যথেষ্ট সক্ৰিয়ভাৱে কমাৰগাঁও অঞ্চলত কাম কৰি আছে। আমি নিজেই আমাৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা হোষ্টেলৰ, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ, পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসত আছিলোঁ। আৰু সেই পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ আমি এটা প্ৰাক্তন শিক্ষাৰ্থী মঞ্চত এটা অনুষ্ঠানৰ জন্ম দিছোঁ যোৱা 29 ডিচেম্বৰত। আৰু মই তোমালোকক ক'বলৈ ভাল পাম, যোৱা 23 তাৰিখৰ পৰা আমাৰো এটা ছামাৰ কেম্প চলি আছে সুদূৰ মাজুলীত। আৰু সেইকাৰণে মই 23 তাৰিখে মাজুলীত আছিলোঁ। আৰু 28 তাৰিখলৈকে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে, সেই ধৰণৰ কথা। আৰু ইয়াতো তোমালোকৰ এই প্ৰাক্তন শিক্ষাৰ্থী মঞ্চতো বহু প্ৰাক্তন শিক্ষাৰ্থী বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে। আৰু তেওঁলোকৰ পৰাও এই বিদ্যালয়খনে অনাগত দিনত বহুত কিবাকিবি পোৱাৰ সম্ভাৱনা থাকিব। এই প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ। আৰু যথেষ্ট ভাগৰুৱা হৈ আছোঁ যদিও আহিছোঁ তোমালোকৰ মাজলৈ। আজি 1 ঘণ্টা বা 1.5 ঘণ্টা বা 2 ঘণ্টা সময় তোমালোকৰ লগত মই কথা খুব আত্মিক, কিন্তু আমি কিছুমান কাম কৰি আছিলোঁ, সেই কথাবোৰ তোমালোকৰ লগত মই পাতিম। কিন্তু এনেকুৱা কথা নহয় যে আমি গাঁৱৰ অঞ্চলত থাকিলেই যে সফল হ'ব নোৱাৰিম, তেনেকুৱা কথা নাই। এই কমাৰগাঁও অঞ্চলত থাকিও তোমালোকে সফল হ'ব পাৰিবা, তাৰ উদাহৰণ বহুখিনি আছে। আৰু কমাৰগাঁও ঐতিহ্যমণ্ডিত অঞ্চল। এই কমাৰগাঁৱত দুগৰাকী মহিয়সী আছিল, তোমালোকে জানা, আইদেউ সন্দিকৈ মোহিনী ৰাজকুমাৰীৰ কথা সকলোৱে জানা। এই আইদেউ সন্দিকৈ যি অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী মোহিনী ৰাজকুমাৰী, এই অঞ্চলৰ পৰা তেওঁলোক গৈছে। আৰু এই কমাৰগাঁও ঐতিহ্যমণ্ডিত কমাৰগাঁও অঞ্চলত কিছু অসুবিধা আছে, কিছু সুবিধা আছে। এই সুবিধা অসুবিধাখিনিক লৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেইটোৱে হ'ব আমাৰ প্ৰকৃত উদ্দেশ্য। এতিয়া মই মূল বিষয়বস্তুলৈ আহিব বিচাৰিছোঁ। মূলতঃ দুটা দিশ। কেৰিয়াৰ শব্দটো শুনিছানে তোমালোকে? শুনিছা? কেৰিয়াৰ মানে তোমালোকৰ চাইকেলৰ কেৰিয়াৰখন নহয়। চাইকেলৰ কেৰিয়াৰ সকলোৱে উঠিছা হয় নাই? কোনে কোনে চাইকেলৰ কেৰিয়াৰ উঠিছা? প্ৰকাশ কৰিম। এই যে চাইকেলৰ কেৰিয়াৰ নিচিনাকৈ তোমালোকক যেনেকৈ উঠাই ফুৰে, আমাৰ জীৱনৰো এখন কেৰিয়াৰৰ প্ৰয়োজন হ'ব, যিটোক আমি বৃত্তি বুলি ক'ব পাৰোঁ, যিটো আমাৰ কি হ'ব পাৰে, আমাৰ জীৱনৰ বাবে আমাৰ আত্মপৰিচয় হ'ব পাৰে। যেনেকৈ মই এজন কলেজ শিক্ষক, দিছ ইজ মাই কেৰিয়াৰ। কোনোবা এজন সাংবাদিক হৈছে, কোনোবা এজন ৰাজনীতিবিদ হৈছে, প্ৰত্যেকে বেলেগ বেলেগ ধৰণৰ কিছুমান কেৰিয়াৰ থাকে। তোমালোকৰ সপোন আছে নাই? তোমালোকৰ লক্ষ্য আছে নাই জীৱন? আছে? মই খুব ঘৰুৱাভাৱে কথা পাতিম, ঠিক আছে? এইটো নাগিলে বৰ দিগদাৰ লাগি থাকে। তেতিয়া আমি হাতৰ ব্যৱহাৰটো প্ৰয়োজন হয়। তোমালোকৰ সপোন কোনে কোনে প্ৰশাসনীয় বিষয়া হ'ম বুলি সপোন দেখিছা? হাতবিলাক খুব স্পষ্টকৈ দাঙিবা, প্ৰম্পট হ'ব লাগিব। এখন ইমানটো নেদাঙিবা, এনেকৈ তুমি সদায় নিজকে দেখুওৱাৰ যুগ দেখাব লাগিব। তুমি কি ভাবিছা? 3গৰাকী ছাত্ৰীয়ে প্ৰশাসনীয় বিষয়া হ'ম বুলি ভাবিছে। কোনে কোনে পুলিচ হ'ম বুলি ভাবিছা? পুলিচ কোনে কোনে শিক্ষক হ'ম বুলি ভাবিছা? টিচাৰ। কোনে কোনে গায়ক হ'ম বুলি ভাবিছা? গায়ক হোৱা কোনোবা আছে নেকি? গায়ক তুমি আছা? ব্যৱসায় কৰিম বুলি ভাবিছা? কোনোবাই বেংকত চাকৰি কৰিম বুলি ভাবিছা নি? তুমি ভাবিছা? ইমান ভয় কৰিব লাগে, খোলাকে ভাবা, ভবাত একো আপত্তি নাই। ভাবিলে পইচা দিব নালাগে, হয় নাই? পুলিচ বুলি কথা হাত নাদাঙিলা তুমি, কিয় নাদাঙিলা? লাজ কৰিব নালাগে পঢ়া। আৰু কোনোবাই পুলিচ ইনস্পেক্টৰ হ'ম বুলি ভাবিছা নি? নাই বাবা। খেলুৱৈ, স্পৰ্টছমেন কোনোবা হ'বলৈ মন আছে নেকি? নাই।
নাই তোমালোকে ভবাটো যদি ভাবা তেতিয়া কিজানি মই তোমালোকক সহায় কৰিব পাৰোঁ সেইকাৰণে মই সুধি আছোঁ কথাটো বুজি পাইছা এই যে মই সুধিছোঁ তোমালোকক কিয় সুধিছোঁ ইয়াৰ দ্বাৰা কিজানি মই তোমালোকক সহায় কৰিব পাৰোঁ ক'ৰবাত হয়তো আমাৰ অভিজ্ঞতাই আমাক বহুখিনি কথা শিকাইছে মই 19 বছৰ এখন মহাবিদ্যালয়ত অধ্যাপনা কৰাই আছোঁ তোমালোকৰ নিচিনা হাজাৰ ষ্টুডেণ্টক লগ পাইছোঁ বিভিন্ন সময়ত আমি কথা বতৰা পাতিছোঁ তাৰ পৰা বহু কথা গম পাইছোঁ কাৰণ আমাৰ প্ৰেক্টিকেল লাইফত অভিজ্ঞতাই বহুখিনি কথা আমাক শিকায় সেই অভিজ্ঞতাৰ কাৰণৰ পৰাই মই তোমালোকক সকলোৰে কিবা নহয় কিবা এটা কিন্তু লক্ষ্য থকাটো উচিত বুজি পাইছা কথাটো জীৱনৰ লক্ষ্য তোমালোকে আমাক জীয়াই থাকিবলৈ সম্বলো দিব লগতে আমাক আত্মপৰিচয়ো দিব সেইটো হৈছে কেৰিয়াৰ কিন্তু কেৰিয়াৰ এটা তুমি ভবা এক্সিট কেৰিয়াৰটো এনেই ভাবি ল'লে নহ'ব ইয়াক প্ৰচেছত তুমি প্লেন কৰি ল'ব বুজি পাইছা এটা কি কৰিব লাগিব তোমালোকে এটা কৰাখিনি পিছত কৰিবা কিন্তু প্ৰথমে পৰিকল্পনা এটা কৰি ল'ব লাগিব যেনেকৈ পঞ্চবাৰ্ষিক পৰিকল্পনাত কি কৰে 5 বছৰৰ বাবে এটা পৰিকল্পনা বনায় আৰু 5 বছৰত সেইখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে আৰু কেৰিয়াৰ প্লেনিংটো কিন্তু দীঘলীয়া হ'ব এইটো এটা কম সময় নহয় তোমালোকে আচলতে এতিয়া সকলোৱে ক্লাছ 10ত পঢ়ি আছা হয় নাই আচলতে কেৰিয়াৰ প্লেনিংটো ক্লাছ 8 মানৰ পৰাই আৰম্ভ হ'ব লাগে এতিয়া তোমালোকে বহুতে এতিয়ালৈকে কি হ'ম এইটোৱে ঠিক কৰিব পৰা নাই হয়তো মোলৈ ভয় কৰি পোৱা নাই তোমালোকে ভাবিছা কিজানি মই এইটো হ'ম বুলি ভাবিছোঁ নহ'লে কি হ'ব আমাৰ মানুহৰ ডাঙৰ সমস্যাটো কি যে আমি এইটো হ'ম বুলি ভাবিছোঁ নহ'লে কি হ'ব এইটো ডাঙৰ চিন্তা হয়নে আমি এইটো চিন্তা কৰোঁ যে যদি কিবাকে মই নহওঁ তেতিয়াতো লাজ পাব লাগিব প্ৰথম কথা মনত ৰাখিবা তুমি কি কৰিব যোনে হাঁহিব তাৰ দাঁত ওলাব তোমাৰ একো নাই যাব যি হাঁহিব তেওঁৰ দাঁত ওলাব তোমাৰ একো নাযায় সেইকাৰণে কাম কৰিব লাগিব প্লেনিং কৰাটো খুব জৰুৰী সপোন দেখাটো জৰুৰী তোমালোকে কি কৰিব লাগিব চিন্তা কৰিবই লাগিব যে মই কেৰিয়াৰটো কি কৰিব লাগিব এটা প্লেন কৰি ল'বই লাগিব তুমি লক্ষ্য এটা ঠিক কৰিব লাগিব এটা নহয় তোমালোকৰ আজি তাৰিখত 21 লাখ চাকৰি কৰিব লাগে সেইকাৰণে তুমি বাছ যিয়ে নকওঁ যদি চাকৰি কৰিম বুলি ভাবিছা এটা কেৰিয়াৰতে ষ্টিক হৈ থাকিলে দিগদাৰ হ'ব তোমালোকে মিনিমাম 3টা প্লেন ৰাখিব লাগিব প্লেন এ প্লেন বি এণ্ড প্লেন চি 3টা প্লেন তোমালোকে ৰখাটো প্ৰয়োজন হয় যে মই এইটো হ'ম নহ'লে বা এইটো হ'ম নহ'লে বা এইটো 3টা মিনিমাম 3 প্লেনছ তোমালোকে ঠিক কৰি লোৱাটো জৰুৰী হ'ব যদি কিবা এটা কৰিম বুলি জীৱনত ভাবিছা যিয়ে নাভাবা চোৱা যেনেকৈ তোমালোকে জানিছা যে লক্ষ্যবিহীন জীৱন কি বুলি কয় কথাবিহীন নাৱৰ নিচিনা হয় নাই বা দুৰিয়ালবিহীন নাৱৰ নিচিনা তো লক্ষ্য লাগিব জীৱনত এতিয়া লক্ষ্য স্থিৰ কৰি যাওঁতে এনেই তুমি এটা সপোন দেখি থাকিলে নহ'ব সপোনটো দেখিবলৈ হ'লে তাৰ কাৰণে তুমি এটা বাস্তৱ এটা ফলপ্ৰসূ পৰিকল্পনাৰ প্ৰয়োজন কেনেকৈ তুমি পৰিকল্পনা কৰিবা কেনেকৈ তুমি কেৰিয়াৰৰ প্লেনিং কৰিবা তাৰ কাৰণে তুমি 4টা ষ্টেপছ ফ'ল' কৰিবা 4টা ষ্টেপছ কি প্ৰথম ষ্টেপটো হৈছে প্ৰথমে তুমি কি কৰিব লাগিব knowing yourself প্ৰথম ষ্টেপটো হ'ব knowing yourself টো প্ৰয়োজন এটা নিজক কেনেকৈ জানিবা তুমি how you know yourself প্ৰথম কামটো হ'ব তুমি নিজক জানিব লাগিব know yourself নিজক জানিব লাগিব কেনেকৈ জানিবা তুমি নিজক কি জানিব লাগিব নিজক প্ৰথম কথা জানিব লাগিব তোমাৰ ষ্ট্ৰেংথ কি ষ্ট্ৰেংথ চিনি পোৱা নাই ষ্ট্ৰেংথ মানে আমাৰ তোমাৰ প্লাছ পইণ্ট কি পজিটিভ কি আছে তোমাৰ এই যে মোৰ ষ্ট্ৰেংথ মানে কি সাপোজ মই কথা ক'ব পাৰোঁ দিছ ইজ মাই ষ্ট্ৰেংথ হয়নে মই ভাবোঁ এইটো এটা মোৰ ষ্ট্ৰেংথ মই কথা ভালকৈ ক'ব পাৰোঁ মই ভালকৈ খেলিব পাৰোঁ তুমি ভালকৈ গান গাব পাৰা তুমি ভালকৈ নাচিব পাৰা ঠিক আছে তুমি ভালকৈ অভিনয় কৰিব পাৰা লা 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 হ'ব পাৰে যি তোমাৰ পৰা ক'ব পাৰে সেইটো ষ্ট্ৰেংথটো কি তুমি নিজেই জানিব লাগিব তোমাৰ ষ্ট্ৰেংথটো কি তুমি নিজে জনাটো জৰিয়তে জানাই তুমি জানা কাৰণ আমি সকলোৱে এটা কথা জানিব লাগিব যে we are the best judge of yourself মই নিজেই you are the best judge of yourself তুমি নিজেই তোমাৰ বেষ্ট জাজ মানে বিচাৰে পৃথিৱীত সকলোকে ফাঁকি দিব পাৰিবা নিজক কিন্তু ফাঁকি দিব নোৱাৰা পাৰিবা নি কাৰণ তোমালোকে জানা যে তোমালোকে কি কৰি আছা যেতিয়া তোমালোকৰ মা দেউতাই পঢ়িবলৈ কয় গধূলি সময়ত যেতিয়া তুমি টেবুলত বহি মোবাইলটো মনে মনে চাই বা কাৰোবাৰ মিমছ চাই থাকা কিবা চাই থাকা মোবাইলটো লুকুৱাই মায়ে যেতিয়া চাবলৈ আহোঁতে তুমি মোবাইলটো কি কৰি আছা পঢ়ি আছোঁ বুলি মোবাইলটো লুকুৱা
মাক তুমি ফাঁকি ঠিকে মাৰিছা, তুমি কিন্তু নিজে জানা যে তুমি মোবাইলটোহে চাই, হয় নে নহয়? এম আই ৰাইট? মই শুদ্ধনে? হয়। যদি মই তোমাক ভুল বুলি ভাবা কৈ দিবা হা, আৰু যদি কোনোবাই ভাবা যে মই বৰ হৈছোঁ কথাটো, তোমালোকে ওলাব পাৰিবা। ঠিক আছে? তোমালোকে যদি ভাবিছা যে এই ক্লাছটোত কি কৈ আছে মই বৰ হৈছোঁ, ইউ কেন লিভ দ্য ক্লাছ। কাৰণ যিসকলে ভাল পাইছে তেওঁলোকে ভালকৈ শুনাটো জৰুৰী। লৈ পাইছে কথাটো? ত' প্ৰথম কথাটো হ'লে তুমি নিজে জানা তোমাৰ কাৰণে কোনটো ভাল। আমাৰ সমস্যাটো কি যে আমি নিজে জানিও কিছুমান কাম নকৰোঁ। তুমি হয়তো ভাল ইংলিছত ড্ৰাফটিং কৰা, তুমি পঢ়ি আহিছা চায়েন্স, হয়? বোলে কেলে পঢ়িছা? দেউতা মায়ে কৈছে যে চায়েন্সত পঢ়িব। দেউতা মায়ে কয় চায়েন্সত পঢ়। তেনেকৈ আমি কি কৰোঁ কেতিয়াবা কেতিয়াবা চায়েন্সত পঢ়োঁ, স্পইল হওঁ, চায়েন্সত ফাৰ্ষ্ট ছেকেণ্ড ইয়েৰ ফেইল কৰি যায়, হয় নে নহয়? চ' তাৰ মানে তুমি জানা তোমাৰ ক'ত ষ্ট্ৰং পইণ্ট আছে। সকলোৰে কিছু কিছু পৰিমাণৰ হ'লেও প্ৰত্যেকৰে নিৰ্দিষ্ট কিছুমানৰ সফল দক্ষতা আছে। খালি তোমাৰ কামটো হ'ব লাগিব, তুমি দক্ষতাটো উলিয়াব লাগিব। তো সেইকাৰণে প্ৰথম কামটো হ'ব লাগে তুমি জানিব লাগিব তোমাৰ লাইকছ কি, তুমি কি কৰি ভাল পোৱা, তোমাৰ ডিছলাইকছ কি, তুমি কি কৰি বেয়া পোৱা। গম পাইছা? কি লাইকছ আছে, কি ডিছলাইকছ আছে, কি ষ্ট্ৰেংথ আছে, কি উইকনেছ আছে, এই বিষয়ে তুমি জানিব। যদি তুমি এজন ভাল উকিল হ'ম বুলি ভাবিছা, তেতিয়াহ'লে কি হ'ব লাগিব? তুমি ভালকৈ কথা ক'ব পাৰিব লাগিব। কাৰণ আমি জানো উকিল লাগে কি হয়? তেওঁলোকে ক্ৰছ কৰিব লাগে, হয়নে? তেওঁলোকে ছাবমিশ্যন কৰিব লাগে। উকিলে ভাল পিটিশ্যন লিখিব লাগিব, ইংলিছত তুমি ভাল হ'ব লাগিব। এক্সাম্পল হ'ল তুমি তেতিয়াহে ইংলিছত যদি তুমি দুৰ্বল, তাৰমানে ইংলিছটো ভাল কৰি ল'বই লাগিব তুমি উকিল হ'ব, পাৰিবনে? হয়নে? প্ৰত্যেকটো কথা তুমি যদি এগৰাকী ৰাজনীতিবিদ হোৱা, তুমি ভালকৈ কথা ক'ব পাৰিবই লাগিব, হয়নে নহয়? তোমাৰ ৰাজনীতিবিদো তুমি হ'ব, তুমি তাৰ কাৰণে কি কৰিব লাগিব? তুমি ভালকৈ কথা ক'ব পাৰিব লাগিব। চ' সেইকাৰণে তুমি নিজকে জানি ল'ব লাগিব যে তোমাৰ ষ্ট্ৰেংথ কি, হু এম আই, মই কোন, মোৰ ষ্ট্ৰেংথ কি, মোৰ উইকনেছ কি, দুৰ্বলতা কি, মোৰ শক্তিশালী পইণ্ট কি, মোৰ দুৰ্বলতা কি, মই কি কৰি ভাল পাওঁ, মই কি কৰি বেয়া পাওঁ, হয়নে নহয়? তুমি বেয়া পোৱা কামটো কেৰিয়াৰ হিচাপে ল'লে নহ'ব। যদি মই মাষ্টৰানী কৰি মাষ্টৰ হ'ব বিচাৰিছোঁ, শিক্ষক হ'ব বিচাৰিছোঁ, আৰু মই পঢ়াই বেয়া পাওঁ, তেতিয়াহ'লে মই খুব বেয়া মাষ্টৰ হ'ম, হয় নে নহয়? হয় নে নহয়? আৰু যদি মই কেনেবাকৈ বেয়া মাষ্টৰ হওঁ, গোটেই সমাজখন বেয়া কৰিম, হয় নাই? এতিয়া বহুত মানুহে চাকৰিটো কৰে, পইচাৰ তাৰণাত চাকৰিটো কৰে, হয় নাই? কিন্তু সেইটো হোৱাটো ভাল কথা নহয়। প্ৰথম কামটো হ'ব তুমি নিজক জানিব লাগিব। ঠিক আছে? কেনেকৈ জানিবা? তাৰ কাৰণে তুমি নিজক সময় দিব লাগিব যে মই কি কৰি ভাল পাওঁ, মই এইটো কৰি ভাল পাওঁ, মই কি কৰি বেয়া পাওঁ, মই এইটো কৰি বেয়া পাওঁ। বেয়া পোৱা কামটো কৰিবলৈ গ'লে মোৰ বেয়া হ'ব। মোৰ ষ্ট্ৰেংথ কি কি আছে, এইটো কৰিবলৈ এইটা এটা ষ্ট্ৰেংথ আছে মোৰ, বা এইটা এটা মোৰ ড্ৰবেক্স আছে। আজি আমাৰ কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আহি কেনেকুৱা লাগিল? নিঃসন্দেহে যথেষ্ট ভাল লাগিল। হয়। কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন শিক্ষাৰ্থী মঞ্চ, তেওঁলোকৰ উদ্যোগত যি 11 দিনীয়া শৈক্ষিক উত্তৰণ অনুষ্ঠান আয়োজন কৰিছিলে, তাতে নিজকে এগৰাকী ভাগীদাৰী হ'বলৈ পাই নিজকে খুব ভাল লাগিল। বিশেষকৈ ইয়াৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, আৰু এই অঞ্চলৰ যথেষ্ট ঐতিহ্য আৰু গৰিমা আছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্তৰগতাভাৱে কথা পাতি এইটো অনুভৱ হ'ল যে এই ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ভৱিষ্যত আছে, বা যথেষ্ট তেওঁলোকৰ দক্ষতা আছে। কিছু সহযোগিতাৰ প্ৰয়োজন হ'ব, আৰু প্ৰাক্তন শিক্ষাৰ্থী মঞ্চই যি ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈ অনাগত দিনত তেওঁলোকে আগবাঢ়ি যাব পাৰিব বুলি মোৰ আশা, দৃঢ় বিশ্বাসী। আৰু প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ এই প্ৰশংসনীয় পদক্ষেপ মই শলাগ লৈছোঁ, আৰু অনাগত দিনতো প্ৰাক্তন শিক্ষাৰ্থী মঞ্চই এই ধৰণে কাম কৰি যাব বুলি মই আশা কৰিছোঁ। ছাৰ, আপুনি কোনখন কলেজত কৰে আৰু আপোনাৰ নামটো? মই পলাশ সন্দিকৈ, মই হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক। ডক্টৰ পলাশ সন্দিকৈ দেই, ডক্টৰ পলাশ সন্দিকৈ। ঠিক আছে, হ'ব। ছাৰক পাই বহুত ভাল লাগিল। ঠিক আছে, আপোনালোকে মানে ছাৰে যিকণ পঢ়াব, আমাৰ মটিভেশ্যন দিব, সেইখিনি আপোনালোকেও চাব ৰাইজ। ঠিক আছে, বাই। ছাৰে যিকণ মানে মটিভেশ্যন দিলে, কেৰিয়াৰ কাউন্সিলিঙৰ বিষয়ে ক'লে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু আজিলৈ ইমানতে, বাই বাই। যিকণ দেখুৱাইছোঁ সেইকণলৈকে চাব। গোটেই ভিডিঅ'টো মই দেখাব পৰা নাই, গোটেই ভিডিঅ'টো ছাৰে 2 ঘণ্টা ক্লাছ কৰিছে। মই খুব বেছি 15 মিনিট দেখুৱাম আপোনালোকক। এই 15 মিনিট যিকণ দিছে আপোনালোকে চাব। বাই বাই আজিলৈ।